কথাত মই সন্তোষ লাভ কৰোঁ। শুনো যদি নিতে মই প্ৰজাৰ মংগল বাতৰি, আনন্দত লভ মই অতিকে উৎসাহ। বাৰু কোৱাচোন কুমাৰ প্ৰদীপ্ত, হৈছে নেকি ৰাজ্যত কোনো অংকত বিদ্ৰোহৰ ঘোষণা, নাইবা কোনো শত্ৰুৰ আগমন? হাম্ব গতকে আদি কৰি মহাবীৰ থাকোঁতে বৰ্তমান কোনে কৰিব পাৰে অপকাৰ এই দ্বাৰকাপুৰী? কোনো ওচৰে কৰে যদি বিদ্ৰোহৰ ঘোষণা, পৰাজিত কৰি সন্মুখ সমাজত উচিত শাস্তি কৰিম বিধান। আৰু আহে যদি কোনোবা দন্ত শত্ৰু এই দ্বাৰকাৰ উদ্দেশ্যে দ্বাৰকাৰ সীমা নৌকাতে প্ৰথম তাক জল ভাৱনে ধন্য ধন্য বীৰগণ, ধন্য মই, ধন্য আজি দ্বাৰকাৰ সমগ্ৰ প্ৰজা। তোমালোকৰ দৰে বীৰ লাভ কৰি সঁচাকৈ আনন্দিত আজি দ্বাৰকা নগৰ। কিন্তু বীৰগণ, শ্ৰেষ্ঠ পিতা সতৰ্ক দৃষ্টি ৰাখিবা দ্বাৰকাৰ চোৱা। এই হিৰণ্যময় দ্বাৰকাৰ চোৱা নঘটে যাতে কদাপিত অঘটন। তাৰ বাবে আপুনি নৱবৰ্ষিকা শ্ৰেষ্ঠ আহে যদি যক্ষৰ বক্ষ দেৱতা নামক দ্বাৰকা উদ্দেশ্যে অটালিকে পৰাস্ত কৰি জগতৰ সন্মান ৰাখিব। উত্তম উত্তম বীৰগণ, বৰ বীৰগণ, আজিলৈ আৰু আলস্যৰ নাই। গতিকে বলা সকলোকে নিজ নিজ কৰ্তব্য ভাল জ্যেষ্ঠ পিতা